নমস্কাৰ ৰাইজসকল, দেখিছে নহয় আমাৰ ফালে কিমান বৰষুণ দি আছে। আপোনালোকৰ ফালে দি আছেনে বৰষুণ? বৰষুণ বতৰ হ'লে কি হ'ব হয়নে? ল'ৰাকটো স্কুল পঠাবই লাগিব। ইয়াত তাৰ কাৰণে টিফিন বনাই তাক স্কুলত পঠাই পেলাই নিজে খাবলৈ ৰেডি কৰি আছোঁ। মানুহজনেও বোলে কামলৈ যাব, তেওঁ ভাত খাই যাবলৈ অকণ টান পায়, সেইকাৰণে ভাতো বনালোঁ আৰু ৰুটিও বনালোঁ। আমাৰ জালত আজি পুখুৰীত ঢেৰ মাছ পাইছে, দেখিছে নহয়। সেয়াই এওঁ ঢেকীয়া লৈ আহিলে মাছেৰে বনাবলৈ, আৰু এয়া মাছ ফ্ৰাই কৰি আছোঁ। ব'লকচোন চাওক কিমান মাছটো পাইছে, আপোনালোককো দেখাই দিওঁ। ইউটিউবটো মই বস্তুবোৰ সাঁচি ৰাখিবলৈ বনাইছোঁ, কিন্তু আপোনালোকো মোৰ পৰিয়াল, আপোনালোকক সকলো কথা কেতিয়াবা দেখাব পালে ভাল লাগে। এয়া খাই লৈ আহি কাপোৰ চিলাব ল'লোঁ দেই। কাপোৰ এযোৰ নিজৰে চিলাম বুলি বহুদিন থৈ দিছিলোঁ। বহুদিন মেচিনটোত কাপোৰ চিলোৱাই নাছিলোঁ। ভাবিলোঁ ইমাননো আজৰি দিম মেচিনটোকো, আজি ইয়াক অকণ কষ্টই দি দিওঁ। সেইবুলি কাপোৰ এযোৰ চিলাব আহিলোঁ। ল'ৰা স্কুলৰ পৰা আহি পাবহি, তাৰ পৰীক্ষা চলি আছে। ৰাতিপুৱাই সোনকালে ছুটি দিয়ে বাৰু স্কুল, তথাপিও আজৰি হৈ লৈছোঁ। তাকো আহি ভাতকেইটা খুৱাই পেলাই অকণ শুৱাই দিব লাগিব, নহ'লে সন্ধিয়া যে ইমান টোপনি ধৰে আমাৰ দুয়োটাৰে। ৰাতিপুৱাই উঠা হয় যে পঢ়াবই ইচ্ছা নাযায়। সেয়াই কাপোৰযোৰ চিলাই সিও আহি পাবহি আৰু মোৰ কাপোৰযোৰ চিলোৱা হৈ যাব। এইযোৰনো কি দেখাম হয়নে আপোনালোকক? সাধাৰণ চাদৰ মেখেলা এযোৰ চিলাম। সেয়াই সকলোৱে জানে আজিকালি মেচিনত কাপোৰ চিলাব। আজিলৈ আহিছোঁ, আপোনালোকে ভালে কুশলে থাকক, ভালকৈ থাকক। নমস্কাৰ।